মইতো আজি কেইদিনমান আগত মই ছ'চিয়েল মিডিয়া যোগে মই ক'লোৱে যে চমৰীয়া সমষ্টিটো এতিয়া সম্পূৰ্ণ নতুন চিন্তাধাৰা নতুন ভোটাৰ নতুন গতিকে ৰাইজে বিচাৰিছে আৰু বিশেষকৈ ইয়াত দল বুলি কথা কোৱা নাই মই ৰেকিবুদ্দিন আহমেদক এবাৰ মানে ইয়াৰ পৰা খেদাৰ এটা পৰিকল্পনা লৈছে ৰাইজে আৰু ৰেকিবুদ্দিনৰ যেতিয়া খেদাৰ পৰিকল্পনা লৈছে তেতিয়াতো বিকল্প শক্তিশালী প্ৰাৰ্থী বিচাৰিবই যে ৰাইজে বিবেচনা কৰিছে যে ৰেকিবুদ্দিনৰ বিৰুদ্ধে শক্তিশালী কোন হ'ব মই কেৱল আগহে আহিছোঁ ৰাইজৰ সহায় সহযোগিতা আছে নিৰ্বাচনত দেখিবলৈ পাব এইবাৰ কোন জয়লাভ কৰিব মই সেই বিষয়ত নাযাওঁ ৰেকিবুদ্দিন আহমেদ বিহাৰ পলাব লাগিব এইবাৰ এই চমৰীয়া সমষ্টিৰ পৰা তেওঁ বিহাৰ যাত্ৰা আৰম্ভ হ'ব এইটো চিৰিয়াখানাৰ বাক কোনো কাম নাই মানে বন্ধ কৰি থৈ দিছে ভিতৰতে গুৰগুৰাই থাকিব বেলেগ কোনো কাম নাই সেইটো ৰাইজে গম পাই আছে কেইদিনমান আগতে এই অঞ্চলতো ৰাইজেতো পহু খেদা দিছিলে এগৰাকী 15 বছৰৰ বিধায়কে পুলিচ লৈ আহিব লগা হৈছে বিজেপিৰ সহায়ত তাকো আৰু বিজেপিৰ এজেণ্ট মুখ্যমন্ত্ৰী দালাল বুলি সকলোৱে জানে মইতো মুকলিকৈ কৈ থাকোঁ কেৱল ৰাইজে খালি চাই আছে যে এইবাৰ যদি বিহাৰৰ নিচিনা ইয়াত গুণ্ডামি কৰিব আহে গৰুক আগৰবাৰতো গৰু খেদিছিল এইবাৰ গৰু পিটন দিব কিন্তু ৰেকিবুদ্দিনৰ গৰু পিটন খাব আৰু মই কৈছোঁ যে মই থাকাত ইয়াতে মোৰ কৰ্মীক বা মোৰ সমৰ্থকক যদি ৰেকিবুদ্দিনে ভাবে কিবা কৰিম বুলি ময়ে অৱস্থা বেয়া কৰিম বেলেগ নালাগে আৰু মোৰ যুদ্ধ ৰেকিবুদ্দিনৰ লগত নহয় মোৰ যুদ্ধ ৰেকিবুদ্দিনৰ বছ মানে মুখ্যমন্ত্ৰীগৰাকীৰ লগত ৰেকিবুদ্দিনক মই ক'লোঁ মই বিধায়ক হ'ব পাৰে বহুত বিধায়ক চুৰ ডকাইত হৈ জেলৰো ভাত খাই আছে বিধায়ক হোৱা ডাঙৰ কথা নহয় এই বিহাৰৰ পৰিৱেশ কিন্তু চমৰীয়াত নহ'ব চমৰীয়া সমষ্টি নতুন আৰু ৰেকিবুদ্দিনে যদি ভাবিছে যে ইয়াত টিকট লৈ সংখ্যালঘু মানুহখিনিক ভয় দেখাই ভোট ল'ম বুলি মই কৈছোঁ ন ৰাইজে পিটন দিব গণপ্ৰহাৰ কৰিব একেবাৰে নিশ্চিত থাকক মোৰ ওপৰত গোচৰ দিয়কচোন শুনক চমৰীয়াবাসী ৰাইজে চিৰাখানাত থকা পিঞ্জিৰা বাঘ এটা বিচৰা নাই জন্তু বিচৰা নাই এগৰাকী শক্তিশালী নেতা নতুনত্ব হিচাপে ইয়াত বিচাৰিছে তেওঁক যেতিয়া এই ফুলতলি অঞ্চলৰ পৰা তেখেতক পহু খেদা দিলে কিমান পুলিচ আছিল মই আপোনালোকৰ সংবাদ মাধ্যমত দেখিছোঁ চাৰিওফালে পুলিচ আছিল নে নাই যদি পুলিচ নাথাকিলে পৰিস্থিতি কি হ'ল হয় 3বাৰৰ বিধায়ক এগৰাকীয়ে এটা সমষ্টিত যেতিয়া আহিছে নিজৰ সমষ্টিত ৰাইজ তাকো নতুন সমষ্টি আপোনালোকে এই অঞ্চলততো তেওঁৰ কোনো প্ৰভাৱ নাছিলে প্ৰভাৱ নাথাকাৰ পিছত তেওঁক খেদিছে ইয়াৰ পৰা আৰু গৰৈমাৰী য'ত গৰৈমাৰী পঞ্চায়তত গৰৈমাৰী ব্লকত প্ৰায় 11টা পঞ্চায়ত আছে ইয়াতেতো অলপ ভাল বুলিয়ে ক'ব পাৰি গৰৈমাৰীততো আৰু অৱস্থা বেয়া ৰেকিবুদ্দিন আহমেদৰ যিটো ছয়গাঁৱতে আছিল আগতে সেই গতিকে মই কৈছোঁ গুণ্ডামি দাদাগিৰি ভয় ভাবুকি এইবিলাক বিহাৰত দেখাওক চমৰীয়াত নহ'ব কিন্তু চমৰীয়াত দুলু আহমেদ আছে এতিয়া কংগ্ৰেছৰ 90% নেতা বিজেপিৰ টকা লৈ চলি আছে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া 2 বাদ দি বাকী চব বিজেপিৰ এজেণ্ট মুখ্যমন্ত্ৰীটো কংগ্ৰেছৰ সভাৰ কথাবিলাক আগে কৈ নিদিয়ে জানো ক'ৰ পৰা আহে খবৰবিলাক